পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटि भास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আল্লাহু আকবার কবীরা আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে হেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খাব বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰটো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সৎগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো ৰাম গোপাল বিভাৰ আপুনি ক'ৰ পৰা আহিছে অসম বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল
2019 ডিচেম্বৰ মাহত লৈছোঁ। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? বৈষ্ণৱ সমাজত আছিলোঁ 10 বছৰ। বৈষ্ণৱ সমাজত পৰম্পৰা কামবিলাক কৰি আছিলোঁ, সকাম পাতি এইবিলাক কিবা কিবি বহুত তেনেকৈ কৰি কৰি বহুত দিন কটালোঁ। 10 বছৰলৈকে তাতে আছিলোঁ। মই সকাম কৰি আছিলোঁ, সকামত যাওঁ, সকাম কৰোঁ, তেলনি কৰোঁ, কিবা কিবি কৰোঁ, এনেকৈ কৰি বহুত দিন তেনেকৈ মই কৰি আছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে যিবিলাক আপোনাৰ সমাজত চলি আছিলে, সেই প্ৰচলিত ভক্তি সাধনা আপুনি কৰি থকাৰ স্বত্তেও সন্ত ৰামপাল গোঙাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু ৰামপালৰ ওচৰত মোৰ এনেকৈ আহিবলগীয়া হ'ল, যেতিয়া মই আমাৰ গাঁৱত ভকতবিলাক আছিলে, ভকতবিলাকে যেতিয়া কথা পাতে, তেওঁলোকৰ কথাবিলাক মই শুনি পেলাই মোক ভালো লাগে। তাৰপিছত মই এদিন ভকতবিলাকক মই ক'লোঁ যে আপোনালোকে নিৰামিষ খায়, মই খুব ভাল পাওঁ। মই নিৰামিষ খোৱা মানুহবিলাকক দেখি মোক খুব ভাল লাগে। মই তেনেকৈ তেওঁলোকে এদিন মই ক'লোঁ, তেওঁলোকে মোক একো জবাব দিয়া নাই, হ'লেও মই তেওঁলোকক কৈছোঁ। আৰু তাৰপিছত মই তেওঁলোকক মই ক'লোঁ যে মই মানে গুৰুদেৱৰ ওচৰলৈ যাম। তেওঁলোকে মোক একো উত্তৰ দিয়া নাই। এদিন মই ক'লোঁ ভকতবিলাকে যে মই কালিৰ পৰা মই পাণ নাখাওঁ। মই আগত খুব পাণ খাই আছিলোঁ, তেতিয়া মই ক'লোঁ মই পাণ নাখাওঁ। নৱেম্বৰ মাহত 4 তাৰিখত মই ক'লোঁ যে মই আজিৰ দিনৰ পৰা মই পাণেই নাখাওঁ, আজি সন্ধিয়া এটা পাণ খাম আৰু মই নাখাওঁ। তেতিয়া ভকতবিলাক মোক হাঁহি দিলে মানে তেওঁলোকে। তাৰপিছত মই ক'লোঁ যে মই মিছা কথা কোৱা নাই আপোনালোকক, মই কালিৰ পৰা মই পাণেই নাখাওঁ। তাৰপিছত মই নৱেম্বৰ 5 তাৰিখৰ পৰা মই পাণ খোৱাটো মই একেবাৰে বন্ধ কৰি দিলোঁ মই। আৰু তেতিয়া মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু চৰণত আহিবৰ কাৰণে মই বহুত তেতিয়া মই চিন্তা কৰোঁ। তাৰপিছত ভকতবিলাকে এদিন গৈ পেলাই আমাৰ ঘৰত টিভি লগাই দিলে। টিভি লগাই দিয়াত মই সাধনা চেনেল চাবলৈ ইচ্ছা কৰিলোঁ। সাধনা চেনেল যেতিয়া চাই যেতিয়া মই গুৰুদেৱৰ প্ৰবচনবিলাক চাওঁ, তেতিয়া গুৰুদেৱে শাস্ত্ৰ বেদ পুৰাণ দেখাই তেওঁ কথাবিলাক বুজায় আৰু কৈ থাকে। গুৰুদেৱে নিজৰ ফালৰ পৰা কোনো অন্য কথা নাপাতে, যিটো কথা পাতিব বেদ শাস্ত্ৰ লৈ পেলাই তেওঁ কথা পাতে। তেতিয়া মোক শুনি পেলাই মই খুব ভাল পালোঁ। আৰু যেতিয়া মই শুনি যেতিয়া মই আৰু আমাৰ ধৰ্মপত্নী আছিলে, খুব আমি দুইটাই চাই থাকোঁ, সময়টোলৈ চাই থাকোঁ। আমি ইমান সময়ত সৎসং হয় সেইটো সময়লৈকে আমি চাই থাকোঁ। যেতিয়া সৎসং চাই আমাৰ এমাহ 1.5 মাহ হৈ গ'ল। তাৰপিছত মই ভকতবিলাক কৈছোঁ মই নাম ল'ম। তেতিয়া তেওঁলোকে মোক কয় যে নহয়, হেলেমত আমাৰ নামদান আহিব, তেতিয়া আপুনি ল'ব। তেতিয়া মই ক'লোঁ যে তেনেকৈ কৰি বহুত দিন হৈ গ'ল ন, আজি 1.5 মাহ পাৰ হৈ গ'ল আৰু মই নাম ল'ম কৰি আছোঁ, আৰু আপোনালোকে মোৰ কাৰণে একো ব্যৱস্থা কৰা নাই। তাৰপিছত তেওঁলোকে এদিন ডিব্ৰুগড়ৰ নাহৰকটীয়াত যাবলগীয়া হ'ল। তেওঁলোকৰ লগতে মই গ'লোঁ। মই গৈ পেলাই ডিব্ৰুগড়ৰ নাহৰকটীয়াত মই দীক্ষিত হ'লোঁ। দীক্ষিত হোৱাৰ পাছত ভক্তি কৰি আছোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গোঙাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু ৰামপালৰ ওচৰত নোহোৱাৰ আগতেই মই টিভি চাই থাকোঁতে মই লাভ পালোঁ। মোৰ হাৰ্ট এটেক বেমাৰ আছিলে। মই বহি পেলাই টিভি চাই আছোঁ। টিভি চাই থাকোঁতে মোৰ মৃত্যু হৈ গ'ল। মৃত্যু হোৱাত মানে মইতো ক'বই নোৱাৰোঁ। যেতিয়া আমাৰ ভকত মায়ে মোৰ কাৰণে চুজি বনাই আছিলে, যেতিয়া আহি পেলাই মোক দেখিছে, তেতিয়া যে মই মানে চকীত বহি আছোঁ, মই নিজে ক'ব নোৱাৰোঁ। তাৰপিছত হালাগোলা হৈ গ'ল। দেৱাদিন আছিলে। তেতিয়া মোৰ ল'ৰাই মোক চকীৰ পৰা উঠাই পেলাই বিচনাত ৰাখিল। তেতিয়া মই ক'ব নোৱাৰা। তেতিয়া ঘৰত কণা গোটা হৈ গ'ল। ঘৰৰ ওচৰৰ মানুহবিলাক আহি পেলাই যেতিয়া ঘৰত কান্দিব ল'লে, তেতিয়া আমাৰ ল'ৰাও কান্দিব ল'লে। তেতিয়া মোক মানে আমাৰ ভকত মায়ে কৈছে যে হে কৃষ্ণ আমাৰ মোটা মানুহক বচাই দে। তেনেকৈ মানে গোসানী পূজাও কৰি আছে, গোসানীকো মাতিলোঁ। তাৰপিছত যেতিয়া আমি টিভি চাই আছোঁ, তেতিয়া আমাৰ গুৰুদেৱক মাতিলে। গুৰুদেৱক মতাৰ লগে লগে মই 2 মিনিটৰ পিছত মোৰ মালিকে মোক জীৱদান দিলে।
যেতিয়া মোক বিচনাৰ পৰা মই উঠিলোঁ উঠি পেলাই তেতিয়া দেখিলোঁ যে মই পেণ্টত পেচাব কৰি দিছোঁ মই ক'বই নোৱাৰোঁ তাৰপিছত পেণ্টত পেচাব কৰি দিয়াৰ পাছত তেতিয়া মোক ক'লে মই পেণ্টত পেচাব কৰিছোঁ নেকি তেতিয়া ভকত মায়ে ক'লে যে দেখোন আপুনি পেণ্টত পেচাব কৰি দিছে তাৰপিছত মই আকৌ বাহিৰত গৈ মোক সিহঁতে বাহিৰত নি পেলাই মোক চাফা কৰিলে চাফা কৰাৰ পাছত আহি তেতিয়া মই ভাল হৈ আছোঁ আৰু যেতিয়া মোৰ বহুত বেমাৰ আছিলে মোৰ হাৰ্ট এটেক এইপিনে ধৰক মোৰ প্ৰেছাৰ চুগাৰ বহুত বেমাৰৰ মাজত যেতিয়া মই গুৰুদেৱৰ ওচৰত যেতিয়া মই আহিলোঁ নাহৰকটীয়াত গৈ পেলাই যেতিয়া মই দেখি হোৱাৰ পাছত মোক এনেকুৱা লাভ হ'ল যে মোৰ বেমাৰ যে কি মন্ত্ৰ হৈ গ'ল আজিলৈকে মোৰ তেনেকুৱা বেমাৰ আছে যদিও মই তেনেকৈ ক'ব নোৱাৰোঁ যে মই কেনেকৈ পৰি যোৱা নাই গিৰি যোৱা নাই আজিলৈকে মোৰ হাৰ্ট এটেকৰ বেমাৰো মই নাই বুলিয়ে কৈছোঁ তেনেকুৱা মোৰ ধৰফৰ বেমাৰ একো নাই এতিয়া মই ভক্তি কৰি আছোঁ এইটো আচৰিত কথা এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি ইমান মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পালে আপুনি দীক্ষা নোলোৱাৰ আগতে যি আপোনাৰ হাৰ্ট এটেক হৈছিল তাৰ পৰা আপুনি জীৱন ৰক্ষা পালে আৰু এইটো কেনেকৈ সম্ভৱ ছাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল গোমাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি দিয়ে যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে আমাৰ গুৰুদেৱ তেওঁ নিজৰ ফালৰ পৰা একোৱেই নকয় তেওঁ বেদ শাস্ত্ৰ দেখাই পেলাইহে কৈ থাকে এতিয়া ধৰক অন্য গুৰুবিলাকে মুখতেহে কয় দেখোন আমাৰ গুৰুদেৱে নিজৰ বেদ পুৰাণ যিটো আছে গীতা ভাগৱত সব দেখাই কয় আৰু আমাৰ গুৰুদেৱ নিজৰ মন মৰ্জি কথা নাপাতে গুৰুদেৱ হৈছে সহি জ্ঞানহে আমাক দিয়ে সঁচা কথাই কয় বেদত পুৰাণ দেখাই গুৰুদেৱে কথা পাতে আৰু আমাৰ গুৰুদেৱ ভক্তি মাৰ্গ নিজৰ ফালৰ পৰা কোনো এনেকুৱা চান্দা বান্দা টকা পইচা এনেকৈ কোনো ধৰণৰ আমাক প্ৰেছাৰ নিদিয়ে গুৰুদেৱে আমাৰ যেতিয়া আমি দীক্ষিত হ'বলৈ যাওঁ তেতিয়া আমাক নিশ্চুল নাম ভক্তি আমাক দিয়ে আমাক কোনো টকা পইচা তেনেকৈ আমাক একো নিবিচাৰে যেহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত আপোনালোকৰ গুৰু সন্ত ৰামপাল গোমাজে যে সৎগুৰু হয় এই কথাটো আমি কেনেকৈ নিৰ্ণয় কৰিম আৰু আমাৰ শ্ৰদ্ধালুসকলে কেনেকৈ বিশ্বাস কৰিব যে প্ৰকৃততে সন্ত ৰামপাল গোমাজে সৎগুৰু হয় বা তেখেতে তত্ত্বদৰ্শী সন্ত হয় আপোনালোকে নিজে জানিব পাৰিব যে অন্য গুৰুৱে বেদ নেদেখায় বেদ শাস্ত্ৰৰ বিষয়ে তেওঁলোকে একোৱে নাপাতে এনেই মুখতে কয় যিখিনি কথা ক'ব তেওঁ নিজৰ মন মৰ্জিহে কয় লেকিন আমাক সন্ত গুৰুদেৱে তেওঁ নিজে মুখৰ ফালৰ পৰা একো নাই তেওঁ নিজৰ বেদ পুৰাণ সব দেখাই কথা পাতে আমি তেতিয়া আপোনালোকে তাতে জানিব পাৰিব যে কোন পূৰ্ণ গুৰু হয় আৰু কোনে ঝুটা গুৰু হয় জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী ভগৱান আমাৰ গুৰুদেৱ হয় আৰু তেওঁহে জগতগুৰু হয় জগতগুৰু অৰ্থাৎ হ'ল এইটো যে ধৰ্মগুৰু ইয়াত যিমানখিনি বিশ্বত আছে ধৰ্মগুৰু তেওঁলোকে হ'বও নোৱাৰে কাৰণ জগতগুৰু তত্ত্বদৰ্শী হ'বলৈ হ'লে উল্টা বৃক্ষ পাতৰ পৰা জড়লৈকে যোনে বুজাই দিব পাৰে তেওঁহে জগতগুৰু তত্ত্বদৰ্শী হ'ব পাৰে ছাৰ যেহেতু আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতে বিভিন্ন প্ৰকাৰে লাভ পাইছে আপোনাৰ যি হাৰ্ট এটেক হৈছিল তাৰ পৰা আপুনি ৰক্ষা পালে আৰু নাম দীক্ষা লোৱাৰ পিছতো আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে এই ক্ষেত্ৰত ছাৰ যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মই আগতে যেতিয়া মই বৈষ্ণৱত আছিলোঁ তেতিয়া পৰম্পৰা ধৰ্ম যেতিয়া মই কৰি আছিলোঁ তাতে মই বহুত দুখ আছিলে বহুত কষ্ট ভুগি আছিলোঁ মই যেতিয়া আপোনালোকে চবেই জানে যেতিয়া মই সদগুৰু স্থললৈ আহিলোঁ মই মৃত্যুঞ্জয় হৈ গ'লোঁ মই মৃত্যুৰ ফালৰ পৰাও মই ভাল হৈ গ'লোঁ মই আপোনালোকে আহক গুৰুদেৱৰ জ্ঞান লওক আৰু জ্ঞান গংগা পঢ়ক আপোনালোকেও আহি পেলাই আপোনালোকেও আহি মোৰ লেখীয়া গুৰুদেৱৰ ভক্তি কৰক নিশ্চুল ভক্তি কৰক মাৰিয়াদা লৈ পেলাই আপুনি ভক্তি ৰাখক ভক্তি কৰিলে আপুনি মাৰিয়াদা দি যেতিয়া ভক্তি কৰিব তেতিয়া মোৰ লেখীয়া আপোনালোকেও লাভ পাব ছাৰ যদিহে কোনো লোকে সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব কাৰণ সন্ত ৰামপাল গোমাজ আমি শুনিছোঁ যে তেখেতৰ ঘৰ হাৰিয়ানা প্ৰান্তত অৱস্থিত তেনে ক্ষেত্ৰত আমি কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'ব পাৰিম সদগুৰু ৰামপাল যি দীক্ষা ল'বৰ কাৰণে হ'লে আপোনালোকৰ হাতে মোবাইল আছে মোবাইল ফোন আছে আপোনালোকে ইউটিউব চেনেলত চাব পাৰে
ফেচবুকতো চাব পাৰে আপোনালোকে সৎসং চাই পেলাই সৎসংৰ তলত নম্বৰ দিয়া আছে নম্বৰ কণ্টেক্ট কৰি পেলাই আপোনালোকে সদগুৰু চৰণত আহিব পাৰে ধন্যবাদ থাকিল ছাৰ ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত যি চকু মুদি নোচোৱাকৈ বিনা জ্ঞানেৰে তুমি পুণ্য কৰা এইবোৰ কৰাৰ আগতে ইয়াৰ বিষয়ে জ্ঞান থাকিব লাগে অৰ্থাৎ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ হয় সন্তৰ সৎসংগ শুনা আৰু জ্ঞান বুজি লৈ যেনেকৈ সন্তই কয় যেনেকৈ গ্ৰন্থই এলাও কৰে যিসমূহ আমাৰ গ্ৰন্থসমূহত প্ৰমাণিত আছে সেই ধৰণে তুমি দান পুণ্য কৰিলে লাভদায়ক হ'বা অন্যথা নহয় গতিকে পুণ্যাত্মাসকল আমি আমাৰ সদগ্ৰন্থক আধাৰ মানি নিজ সাধনা কৰিব লাগিব আৰু তেতিয়াহে আমি সফল হ'ম অন্যথা পৰমাত্মাৰ মন্ত্ৰৰ যিকোনো পৰমাত্মাৰ সদগ্ৰন্থৰ বাণীক আপুনি মনত ৰাখক বা চৰ্চা কৰি থাকক বাৰে বাৰে ইয়াৰ অধ্যয়ন কৰিব ইয়াৰে মুক্তি নহ'ব অন্য ফলহে প্ৰাপ্ত হ'ব কিন্তু সেই ফল অস্থায়ী হয় মুক্তিদায়ক নহয় আৰু ইয়াৰে মনুষ্য জীৱনৰ উদ্দেশ্য পূৰ্ণ নহয় গতিকে সৰ্বপ্ৰথমে আমি জ্ঞান শুনিব লাগিব যে কোনজন পৰমাত্মাৰ ভক্তি কৰোঁ যেনেকৈ গীতাৰ জ্ঞানদাতাই কয় তুমি সৰ্বভাৱেই যি জ্ঞান দি আছো যে তত্ত্বদৰ্শী সন্তৰ বিচাৰ কৰা আৰু তত্ত্বদৰ্শী সন্তই কোৱা মাৰ্গৰ অনুসৰি তোমাৰ সাধনা কৰা ইয়াৰ পিছত মোৰ এই জ্ঞানক যি আশ্ৰয় কৰি লয় ইয়াক সৰ্বধাৰী কৰি তত্ত্বদৰ্শী সন্ত আছো যে তত্ত্বদৰ্শী সন্তৰ বিচাৰ কৰা আৰু তত্ত্বদৰ্শী সন্তই কোৱা মাৰ্গৰ অনুসৰি তোমাৰ সাধনা কৰা ইয়াৰ পিছত মোৰ এই জ্ঞানক যি আশ্ৰয় কৰি লয় ইয়াক সৰ্বধাৰী কৰি তত্ত্বদৰ্শী সন্তৰ যোনে বিচাৰ কৰে আৰু তাৰ পাছত সেই ব্যক্তি যিয়ে তৎব্ৰহ্মক জানি লয় আৰু যি সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানেৰে পৰিচিত হৈ পৰে আৰু সকলো কৰ্মেৰে যি পৰিচিত হৈ পৰে তেওঁ পাছত জৰা আৰু মৰণৰ পৰা এনেকৈ বচাৰহে প্ৰয়াস কৰে জৰা অৰ্থাৎ বৃদ্ধাৱস্থাৰ কষ্ট আৰু মৰণ অৰ্থাৎ মৃত্যু তেওঁ কেৱল বৃদ্ধাৱস্থাৰ দুখৰ পৰা আৰু মৃত্যুৰ দুখৰ পৰা ৰক্ষা পাবৰ কাৰণেহে প্ৰয়াস কৰে এওঁ তৎব্ৰহ্মক জানে সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানেৰে পৰিচিত হয় আৰু তেওঁ সকলো কৰ্মৰে পৰিচিত হয় তেতিয়া গীতা জ্ঞানদাতাক অৰ্জুনে প্ৰশ্ন কৰিলে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 যে কিম তৎব্ৰহ্ম কিম অধ্যাত্ম কিম ক্ৰমচয় পুৰুষোত্তম এই তৎব্ৰহ্ম কোন হয় কি হয় এই তৎব্ৰহ্ম আৰু কি এয়া আধ্যাত্মিক হয় আৰু এই সকলো কৰ্মৰ জ্ঞান মোক দিয়ক গীতাৰ জ্ঞানদাতাই অষ্টম অধ্যায়ৰ 3য় শ্লোকত উত্তৰ দিছে যে এওঁ পৰম অক্ষৰ ব্ৰহ্ম হয় তৎব্ৰহ্ম যেনেকৈ আপোনালোকে এতিয়া আদৰণীয় গৰীবদাস চাহেবৰ বাণী শুনিছে भजन करो उस रब का जो दाता है कुल सबका भजन करो उस रब का जो दाता है कुल सबका যি সকলোৰে মালিক হয় যি সকলোৰে দাতা হয় তেওঁৰ ভক্তি কৰা তেওঁৰ ভজন কৰা গীতাৰ অধ্যায় নম্বৰ
15 শ্লোক নম্বৰ 16 তথা 17 এই তিনি পুৰুষৰ কথা কোৱা হৈছে। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ ইয়াতো নাশবান বুলি কোৱা হৈছে। তেওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে তেওঁলোকো জন্ম আৰু মৃত্যুৰ কষ্টৰে পীড়িত হয়। फिर 17वें में कहा कि ये लोग त्रिमावी से विवर्ती अवैश्वर है जो তিনিটা লোকতে প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁ হৈছে সেই অবিনাশী পৰমাত্মা। তেওঁ হৈছে সকলোৰে দাতা। भजन करो उस रब दा जो दाता है कुल सबका। এই পৰম অক্ষৰ ব্ৰহ্ম সংসাৰ ৰূপী বৃক্ষৰ যি মূল হয়, শিপা হয়, শিপাৰ দ্বাৰা সমগ্ৰ গছজোপাই আহাৰ প্ৰাপ্ত কৰে। গতিকে যিমানখিনি আপোনাৰ সংস্কাৰ শাস্ত্ৰবিধি অনুসৰি হয়, এই সকলো কৰ্মৰ ফল সেই পৰমেশ্বৰৰ পৰাই প্ৰাপ্ত হয়। সেই পৰমেশ্বৰে বিধান বনাই এই কালক দিছে। এওঁ কেৱল এই বিধানৰ পালন কৰে। লগতে এওঁ মিছগাইডো কৰি থাকে যাতে প্ৰাণী মোৰ জালত বন্দী হৈ থাকে। এতিয়া আমি এই নিৰ্ণয় কৰিব লাগিব, এয়া চিলেক্ট কৰিব লাগিব যে কোনজন পৰমাত্মাৰ আমি ভক্তি কৰিম। যেনেকৈ কোনোজন ব্ৰহ্মাজীৰ উপাসক হয় বা শ্ৰী বিষ্ণুজীৰ ভক্তি কৰে বা শ্ৰী শংকৰজীৰ সাধনাত ব্যস্ত আছে। এতিয়া ব্ৰহ্মাজীৰ উপাসক ব্ৰহ্মাজীৰ লোকলৈ যাব আৰু তাত গৈ প্ৰত্যেক লোকত এক ৰেষ্টুৰেণ্ট থাকে আৰু সেই ৰেষ্টুৰেণ্টত যাক স্বৰ্গ বুলি কোৱা হয়, সেই স্বৰ্গলৈ এই প্ৰাণী গুচি যায় আৰু তেওঁৰ যিমান পুণ্য থাকে তাতেই ডিপজিট হৈ যায়। আৰু যেতিয়া তেওঁৰ পুণ্য সমাপ্ত হৈ যায় সেই সময়তে সেই প্ৰাণীক তাৰ পৰা উলিয়াই দিয়া হয়। যেনেকৈ জবৰদস্তি ইয়াত মৃত্যু কৰাই দিয়া হয়, এনেদৰেই জবৰদস্তি তেওঁক তাৰ পৰা পুনৰ পঠাই দিয়া হয়। আৰু বিষ্ণুজীৰ যি পূজাৰী থাকে তেওঁলোক বিষ্ণু লোকলৈ যায়। বিষ্ণুজীৰ লোকতো তেনেকুৱাই এক কমন ৰেষ্টুৰেণ্ট আছে। তালৈ যিসকল প্ৰাণী যায় তেওঁলোকৰ পুণ্যক তাতে ডিপজিট কৰি লোৱা হয়, জমা কৰি লোৱা হয়। আৰু যেতিয়া সেয়া সমাপ্ত হৈ যায় নিজ পুণ্যৰেই তাত সকলো সুবিধা প্ৰাপ্ত কৰে। সমাপ্ত হওঁতেই তেওঁৰ তাত মৃত্যু হৈ যায়, জবৰদস্তি তাৰ পৰা পঠাই দিয়া হয়। আৰু শংকৰৰ যি পূজাৰী তেওঁলোক শিৱজীৰ লোকত গুচি যায়। তাতো এনেকুৱাই এখন কমন ৰেষ্টুৰেণ্ট আছে, হোটেল আছে, স্বৰ্গ আছে। আৰু তাতো প্ৰাণীয়ে নিজৰ পুণ্যক শেষ কৰি তৎক্ষণাতেই এই পৃথিৱীলোকলৈ আহি যায়। এয়া বহুত কম সময় হয় স্বৰ্গত। এই ভগৱানৰ লোকত এখন কমন স্বৰ্গ আছে, কমন স্বৰ্গ, যি সাধাৰণ মানুহে সাধাৰণ পুণ্য কৰি থাকে তেওঁলোকৰো কিছু স্বৰ্গ সময় বনি যায়। সেই কমন স্বৰ্গৰ যি ৰজা হয় সেইজন হৈছে ইন্দ্ৰ। আৰু তাতো প্ৰাণীয়ে নিজৰ পুণ্যৰ ভোগ প্ৰাপ্ত কৰে। যেনেকৈ কোনোবা হোটেলত থাকে তেতিয়া নিজৰ পকেটৰ পৰাই সকলো খৰচ কৰি খায়, আৰু যেতিয়া তেওঁৰ পুঁজি সমাপ্ত হৈ যায় তেতিয়া মুখ তললৈ কৰি তাৰ পৰা ওলাই আহে। এইদৰেই নিজৰ পুণ্যৰ নাশ কৰাৰ স্থান হৈছে এই স্বৰ্গ। আৰু ইয়াৰ উপৰিও এখন মহাস্বৰ্গ আছে যাক ব্ৰহ্মলোক কোৱা হয়। আৰু সেই মহাস্বৰ্গ অৰ্থাৎ ব্ৰহ্মলোকলৈ ব্ৰহ্মৰ পূজাৰীসকল যায়, ক্ষৰ পুৰুষৰ। যি ভক্তসকলে এনেদৰে কৈছিলে যে আমি অন্য দেৱতাৰ পূজা নকৰোঁ, আমি কেৱল ব্ৰহ্মৰ পূজা কৰোঁ, সাধনা কৰোঁ, ওম নামৰ জপ কৰোঁ, আৰু তেওঁলোকে নিজক সকলোতকৈ উত্তম বুলি মানিছিল যে আমি শুদ্ধ সাধনা কৰি আছোঁ আৰু ব্ৰহ্মৰ ওপৰত কোনো প্ৰভু নাই। পুণ্যাত্মাসকল তেওঁলোকেও এইদৰে ইনকমপ্লিট নলেজ ৰাখিছিলে, এওঁলোকো আধৰুৱা জ্ঞানত আধাৰিত আছিল। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতাৰ জ্ঞানদাতাই এই ব্ৰহ্মই কৈ আছে শ্ৰীকৃষ্ণজীত প্ৰৱেশ কৰি,
তেওঁ কৈ আছে যে ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुसमरण ये परियाति तजन देहम स याति परमाम गतिम। মই ব্ৰহ্মৰ কেৱল এক ওম মন্ত্ৰ আছে। মাম ব্ৰহ্ম, মই ব্ৰহ্ম। ওম এয়া এটা আখৰ হয়, ইতি অৰ্থাৎ এ, নাথিং এলছ। আৰু যি সাধকে উচ্চাৰণ কৰি স্মৰণ কৰি কৰি শৰীৰ ত্যাগ কৰি যায় সহয়াতি পৰমাম গতিম, সেই ওম নামৰ জপেৰেই যিয়ে ইয়াৰ পৰা লাভ হয় সেই পৰম গতি ওম স্তৰৰ হয়, ওম জপৰ স্তৰৰ হয়। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কোৱা হৈছে যে ওম ব্ৰহ্মৰ জপ হয় আৰু ব্ৰহ্মৰ জপেৰে ব্ৰহ্মলোক প্ৰাপ্ত হয়। আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কোৱা হৈছে যে ব্ৰহ্মলোক পৰ্যন্ত সেই সকলো প্ৰাণী পুনৰাবৃত্তিত আছে। তালৈ যোৱা সকল মহাস্বৰ্গত ডাঙৰ ডাঙৰ হোটেলত যোৱা প্ৰাণী সকলো পুনৰ উভতি আহে। তেওঁলোকৰো জন্ম আৰু মৃত্যু হয়। শ্ৰীমদ দেৱী ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত 7ম স্কন্ধৰ 562 আৰু 63 পৃষ্ঠাত দেৱীয়ে হিমালয় ৰজাক উপদেশ দি আছে আৰু ব্ৰহ্মৰ বিষয়ে জ্ঞান দি আছে। তেওঁ কৈ আছে যে সকলো পূজাক ত্যাগ কৰি কেৱল এক ব্ৰহ্মৰ পূজা কৰা। তেওঁ ওম নামৰ হয়। ব্ৰহ্মৰ পূজা কৰা তেওঁ ওম নামৰ হয়। সেই ওম নামৰ জপ কৰি ব্ৰহ্ম প্ৰাপ্তিৰ টাৰ্গেট বনাই যি সাধকে সাধনা কৰে তেওঁ ব্ৰহ্মলোক ব্ৰহ্মক প্ৰাপ্ত কৰে। তেওঁ ব্ৰহ্মলোকলৈ গুচি যায়। সেই ব্ৰহ্ম ক'ত থাকে? তেওঁ ব্ৰহ্মলোকত থাকে। এতিয়া সেই গীতা জ্ঞানদাতা ব্ৰহ্ম হয়। এই গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 এয়া স্পষ্ট কৰিছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। কোনো অন্য ভগৱান আছে গীতা জ্ঞানদাতাতকৈও? তেওঁৰ কৃপাৰেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কোৱা হৈছে যে যেতিয়া তত্ত্বদৰ্শী সন্তক পাই যাবা তাৰ পাছতেই পৰমেশ্বৰৰ সেই পৰম পদৰ বিচাৰ কৰিব লাগে, য'ত যোৱাৰ পাছত সাধক আকৌ উভতি এই সংসাৰলৈ নাহে। আৰু যি পৰমেশ্বৰে সকলো ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে তেওঁৰেই ভক্তি কৰা, তেওঁৰেই শৰণত থাকা, আনৰ নহয়। গীতাৰ জ্ঞানদাতাই নিজ স্থিতিৰ বিষয়ে কৈ আছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা কিন্তু মই জানো। ইয়াৰে সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞানদাতা যি ক্ষৰ পুৰুষ হয়, যাক ব্ৰহ্ম বুলিও কোৱা হয়, এই ব্ৰহ্মৰ সাধকো জন্ম আৰু মৃত্যুৰ জালত এই ক্ৰমত বন্দী হৈ থাকে। আৰু যেতিয়ালৈকে প্ৰাণী জন্ম আৰু মৃত্যুৰ ক্ৰমত থাকে তেওঁ সুখী হ'ব নোৱাৰে, পৰম শান্তি নাপায়। সেয়েহে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কোৱা হৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাৰেহে তুমি পৰম শান্তিক আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 স্পষ্ট কৰা হৈছে যে সেই পৰমেশ্বৰৰ সেই পৰম পদৰ বিচাৰ কৰিব লাগে, য'ত যোৱাৰ পাছত সাধক আকৌ উভতি সংসাৰলৈ নাহে। গতিকে এয়া হৈছে সেই পূৰ্ণ মুক্তি। গতিকে এই যি ব্ৰহ্মৰ সাধনা কৰা সকলে নিজেই ভাবিছিল যে আমি বহুত উপলব্ধি কৰি আছো, এওঁলোকো জন্ম আৰু মৃত্যুৰ এই চক্ৰত পূৰ্ণ ৰূপেৰে ফচি আছে। আৰু এই ব্ৰহ্ম কাল হয়, এওঁলোক কালৰ পূজাৰী আছিল। যিসকল ঋষি মহৰ্ষি আছিল এওঁলোকে ব্ৰহ্মৰ সাধনা কৰিছিল। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 1 পৰা পাছলৈকে কৈছে যে অৰ্জুন, এতিয়া মই তোমাক এনেকুৱা জ্ঞান শুনাম যি জ্ঞানক জনাৰ পাছত তুমি একো জ্ঞান জনাৰ প্ৰয়োজনেই নাথাকিব।
গীতাৰ অধ্যায় নম্বৰ 6, 7, 8, 9লৈকে 10লৈকে স্পষ্ট কৰিছে যে দুটা প্ৰকৃতি আছে। এগৰাকীটো এয়া দুৰ্গা হয়, এয়া হৈছে চেতনা প্ৰকৃতি, আৰু বাকী এয়া হৈছে 5টা তত্ত্ব। আৰু এই সকলো অন্তঃকৰণ আৰু অহংকাৰ মিলাই এই 8 বিভাগত যি বিভক্ত কৰা হৈছে সেয়া হৈছে মোৰ জড় প্ৰকৃতি। আৰু কৈছে যে বলৱানৰ বল আৰু বুদ্ধিমানৰ বুদ্ধি ময়ে হওঁ। আৰু যাকে যেতিয়া শক্তি দিব বিচাৰোঁ তেতিয়া দিব পাৰোঁ, যেতিয়াই বিচাৰোঁ কাৰোবাক বুদ্ধি দিব পাৰোঁ, যেতিয়াই বিচাৰোঁ কাৰোবাৰ বলক পুনৰ নাইকিয়া কৰি দিব পাৰোঁ, আৰু যেতিয়াই বিচাৰোঁ সেই বুদ্ধিমানৰ বুদ্ধিত পৰ্দা টানি দিব পাৰোঁ। পুণ্যাত্মাসকল যেনেকৈ অৰ্জুনক কালে শক্তি দি দিলে, যেতিয়া তেওঁ মহাভাৰতৰ যুদ্ধ কৰিবলৈ আছিল, শ্ৰীকৃষ্ণই মানা কৰি আছিল, যুদ্ধৰ আগতেও মানা কৰি আছিল যে যুদ্ধ নকৰিবা ভাই, নাশ হৈ যাব, তোমালোকো মৰিব পাৰা আৰু কৌৰৱো মৰি যাব পাৰে। আৰু কৌৰৱকো বুজাইছিল যে যুদ্ধ ভাল নহয়, কুল নাশ হৈ যাব তোমালোকৰ, নিজৰ ভাই হয় ভাগ বতৰা কৰি লোৱা মিলি জুলি। নহ'লে শেষত প্ৰভুৱে ইমানলৈকে কৈ দিছিল যে ভগৱান শ্ৰীকৃষ্ণজীয়ে এফালে মোৰ সেনা থাকিব আৰু আনফালে মই থাকিম, আৰু মই অস্ত্ৰও নুঠাওঁ। ইয়াৰ পৰা প্ৰমাণ হয় যে শ্ৰীকৃষ্ণই যুদ্ধ বিচৰা নাছিল, একেবাৰেই বিচৰা নাছিল। যেতিয়া কথা নুশুনিলে যুদ্ধৰ তৈয়াৰী আৰম্ভ হ'ল, অৰ্জুনৰ সাৰথি হৈ শ্ৰীকৃষ্ণই ৰথ লৈ গৈ অৰ্জুনৰ কোৱাত দুয়ো সেনাৰ মাজত লৈ গৈ থিয় কৰাই দিলে। এতিয়া অৰ্জুনে দেখিলে যে সন্মুখত ভায়েক থিয় হৈ আছে, ভতিজা আছে, ভায়েকৰ জীয়েকসকলৰ স্বামী থিয় হৈ আছে। তেতিয়া তেওঁৰ মনৰ ভিতৰত এক সাধু ভাৱ উৎপন্ন হৈ গ'ল যে এওঁলোকক মাৰি কি আমি ৰাজ কৰিম, ইয়াতকৈ ভালটো ভিক্ষা খুজিয়েই খাই লওঁ, এয়াই ভাল হ'ব। এনেকুৱা প্ৰলয়, এনেকুৱা অত্যাচাৰ, এনেকুৱা অপৰাধ মই কৰিব নোৱাৰোঁ। ফাইনেল সিদ্ধান্ত লৈ ৰথৰ পিছৰ ভাগত বহি পৰিল। এতিয়া কালে দেখিলে যিয়ে এই নাশ কৰাব বিচাৰিছিল ব্ৰহ্মই যে পৰিকল্পনা বিফল হৈ গৈছে, সেই সময়তেই স্বয়ং আহি শ্ৰীকৃষ্ণজীত প্ৰৱেশ কৰিলে। আৰু যুদ্ধ হ'বৰ বাবে তেওঁ এনেধৰণৰ ষড়যন্ত্ৰ প্ৰয়োগ কৰিলে যিয়ে অৰ্জুনক মান্তি কৰালে। প্ৰথমতেতো জ্ঞান বুজোৱা আৰম্ভ কৰিলে, তুমি কি লৈ আহিছা, আত্মাটো অমৰ হয়, তুমি কিয় ভয় কৰি আছা? প্ৰথমতেও বহুতবাৰ জন্ম লৈছা, আগলেও মৰিবা। এইটো নাভাবিবা যে এতিয়াই জন্ম লৈছা, আগলৈ নহবা। এয়া শৰীৰহে এৰি যায়, প্ৰাণীয়ে বেলেগ শৰীৰ গ্ৰহণ কৰে। বহুতো ষড়যন্ত্ৰ কৰিলে, কিন্তু অৰ্জুনে হাত দাঙি দিলে যে প্ৰভু মই একো কথা বুজি পোৱা নাই, মই যুদ্ধ নকৰোঁ। শেষত তেওঁ নিজৰ ভয়ংকৰ ৰূপ দেখালে, বাস্তৱিক ৰূপ, মই কাল হওঁ, মই খাই দিওঁ। এতিয়া যাক দেখি অৰ্জুনৰ দৰে যোদ্ধাও কঁপিবলৈ ধৰিলে। তেওঁ কেনেকৈ ভগৱান হ'ব পাৰে, যাক দেখিলে কলিজা ফাটি যায়। তেওঁ স্বয়ং কৈ আছে যে মই কাল হয়, 11 নম্বৰ অধ্যায়ৰ শ্লোক নম্বৰ 32ত সকলোকে নাশ কৰিবলৈ আহিছোঁ। গতিকে নাশ কৰিবলৈ অহা প্ৰভু পৰমাত্মা হ'ব নোৱাৰে, শ্ৰেষ্ঠ আত্মা হ'ব নোৱাৰে। গতিকে পুণ্যাত্মাসকল এয়া শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি ব্ৰহ্মই কৈ গ'ল, আৰু ইয়ে মহাভাৰতৰ যুদ্ধ সংঘটিত কৰালে, নাশ কৰিলে। তেন্তে যেতিয়া যুদ্ধ কৰাব আছিলে অৰ্জুনৰ দ্বাৰা, তেতিয়া তেওঁ পাৱাৰ দি দিলে আৰু বহুত সকলো নাশ কৰিলে, জগতখনক মাৰি দিলে, আৰু সেই পাপ লিখি দিলে অৰ্জুনৰ বেড একাউণ্টত। পাছত যেতিয়া শ্ৰীকৃষ্ণজীৰ সম্পূৰ্ণ কুল নাশ হৈ গ'ল আৰু শ্ৰীকৃষ্ণজীৰো বধ কৰি দিলে, বিষাক্ত কাঁড় মাৰি এজন চিকাৰীৰ দ্বাৰা চলেৰে মাৰিলে। সেই চিকাৰী কোন আছিলে? সেই চিকাৰী আছিলে বালিৰ আত্মা, যি ত্ৰেতা যুগত বিষ্ণুজী শ্ৰীৰাম ৰূপত আহিছিলে। তেতিয়া সুগ্ৰীৱৰ ভাই বালিক শ্ৰীৰাম ৰূপত বিষ্ণুৱে চলেৰে মাৰিছিলে, বৃক্ষৰ আঁৰ লৈ। তেতিয়া বালিয়ে কৈছিলে যে যদি তুমি শূৰবীৰ হোৱা তেন্তে আগত আহা, এনেকুৱা চলেৰে কাপুৰুষতাৰে তুমি মোক মাৰিছা, গতিকে তুমি ইয়াৰ দণ্ড ভুগিব লাগিব, প্ৰতিশোধ দিব লাগিব। সেই সময়তে বুদ্ধি দি দিছিলে কালে শ্ৰীৰামচন্দ্ৰজীক, ক'লে যে তোমাক প্ৰতিশোধ দিম দ্বাপৰ যুগত। সেই বিষ্ণুৱে শ্ৰীকৃষ্ণ ৰূপত আহিলে আৰু সেই বালিৰ আত্মা চিকাৰী হ'ল। চিকাৰীয়ে এক বিষাক্ত কাঁড় বনালে, বিষেৰে ভৰি থকা,
আৰু শ্ৰীকৃষ্ণজী প্ৰভাস ক্ষেত্ৰত এজোপা বৃক্ষৰ তলত শুই আছিলে তাত তেওঁৰ ভৰিৰ তলত এজোপা পদুম আছিলে সেই পদুমৰ বহুত উজ্জ্বলতা আছিলে যেনেকৈ দিনৰ সময়ত 100 ৱাটৰ বাল্ব জ্বলি আছিলে আৰু ইয়াৰ উজ্জ্বলি থকা পোহৰৰ ৰশ্মি দেখা যায় যাক বৃক্ষৰ জোপোহাৰ মাজৰ পৰা সেই চিকাৰীয়ে দেখিলে যে কোনো মৃগ বহি আছে আৰু তাৰ চকু উজ্জ্বলি আছে আৰু সেয়া আছিল শ্ৰীকৃষ্ণৰ ভৰিত লাগি থকা পদুম চিকাৰীয়ে ইফালে চালে না সিফালে চালে পাতৰ মাজেৰে লক্ষ্য থিৰাং কৰিলে আৰু সেই ভৰিত মাৰি দিলে বিষাক্ত কাঁড় যাৰ দ্বাৰা শ্ৰীকৃষ্ণজীৰ বধ হ'ল ইয়াৰ পাছত পঞ্চ পাণ্ডৱ আত্মীয় আছিলে তেওঁলোক তাত গৈ পালে অৰ্জুনৰ ডিউটি লগাই দিলে শ্ৰীকৃষ্ণই মৰি মৰি কৈছিলে যে অৰ্জুন তুমি ইয়াৰ সকলো তিৰোতাক লৈ যাবা ইয়াত কোনো পুৰুষ জীয়াই থকা নাই ওচৰ পাজৰৰ লোকে এওঁলোকক অপমান কৰিব এয়া মোৰ প্ৰাৰ্থনা তেতিয়া অৰ্জুনে সকলো গোপীক সকলো তিৰোতাক লৈ তাৰ পৰা ওলাই গ'ল আৰু সেই ধনুৱে তেওঁৰ লগত আছিল যাৰ দ্বাৰা তেওঁ মহাভাৰতৰ যুদ্ধ জিকিছিলে ৰাস্তাৰ মাজতে অৰ্জুনক ডাকুৱে আগুৰি ল'লে অৰ্জুনক পিটিলে আৰু সকলো ধন কাঢ়ি নিলে কিছু তিৰোতাকো লগত টানি আজুৰি লৈ গ'ল অৰ্জুনে থিয় হৈ চাই থাকিলে আৰু তেওঁৰ হাত কঁপি আছে তেওঁৰ হাতেৰে সেই ধনু চলা নাই এতিয়া যেতিয়া সেই সকলো এপিছড হৈ গ'ল ডাকুও গুচি গ'ল তেতিয়া অৰ্জুনে কয় যে এই শ্ৰীকৃষ্ণ আমাৰ শত্ৰু আছিলে আত্মীয় নাছিলে তেওঁ আমাৰ লগত সদায় চল কৰিছিলে যেতিয়া মই যুদ্ধক্ষেত্ৰত যুঁজি আছিলোঁ মোক ইমান শক্তি দি দিলে যে এডাল কাঁড়েৰে 20 জন মাৰি পেলাইছিল আৰু আজি মই সেই অৰ্জুন সেই গাণ্ডীৱ ধনু কিন্তু এই ধনু আজি মোৰ হাতেৰে চলা নাই ইয়াত পৰমাত্মাই কয় কবিৰ পৰমেশ্বৰ জি के मूल लखनी मूर्खा गिनते हैं क्यों डार তুমি ইয়াৰ শিপাক চিনি পোৱা নাই ইয়াৰ মূল কোন হয় শিপা কোন হয় এই কুকুৰ মূৰ গতিকে ভগৱান শ্ৰীকৃষ্ণ ছলিয়া নাছিলে এই সকলোতো কালে খেল দেখুৱাই আছিলে তেওঁ কয় যে বলৱানৰ বল বুদ্ধিমানৰ বুদ্ধি মোৰ হাতত আছে যেতিয়া বিচাৰো বল প্ৰদান কৰি দিম যেতিয়া বিচাৰো কাঢ়ি লম যেতিয়া শ্ৰী ৰামচন্দ্ৰজী বনবাসত আছিলে সীতাৰ অপহৰণ হৈ গৈছিলে তেওঁৰ ধৰ্মপত্নীৰ তেওঁ সাৱতি গছক আৰু বনৰ অন্য জীৱ-জন্তুৰ সৈতে কান্দিছিল সুধিছিল মোৰ সীতাক দেখিছা নেকি ওপৰৰ পৰা ভগৱান শিৱ আৰু পাৰ্বতীয়েও চাই আছিলে ভগৱান শিৱই প্ৰণাম কৰিলে কিয়নো তেওঁৰ ডাঙৰ ককায়েক আছিলে পাৰ্বতীয়ে দেখিলে যে আপুনি কাক প্ৰণাম কৰি আছে ভগৱান শিৱই ক'লে তলত ভগৱান বিষ্ণু আছে ৰাম ৰূপত মই তেওঁক প্ৰণাম কৰি আছো পাৰ্বতীয়ে ক'লে ভগৱান হৈ কান্দি আছে গতিকে মই নামানো এওঁ ভগৱান বিষ্ণু হয় মই তেওঁৰ পৰীক্ষা ল'ম ভগৱান শিৱই ক'লে যে তুমি পৰীক্ষা ল'ব নালাগে আৰু সীতা ৰূপ ধাৰণ নকৰিবা মোৰ কামৰ হৈ নাথাকিবা সেই সময়ত পাৰ্বতীয়ে ক'লে যে ঠিক আছে মই পৰীক্ষা নলওঁ যেতিয়া ভগৱান শিৱ ইফালে সিফালে গ'ল অলপ আঁতৰি তেওঁ মনে মনে সীতাৰ ৰূপ ধাৰণ কৰি শ্ৰী ৰামচন্দ্ৰৰ সন্মুখত প্ৰকট হ'ল এতিয়া ৰামচন্দ্ৰজীয়ে সেই সময়ত পাৰ্বতীক চিনি পাই গ'ল কিয়নো কালে তেওঁৰ বুদ্ধি অন কৰি দিছিলে আৰু প্ৰথমে অফ কৰি দিছিলে নিজৰ পত্নীৰটো খবৰ নাই যে কোনে উঠাই লৈ গ'ল আৰু আকৌ তেওঁ এতিয়া জ্যোতিষী হৈ গ'ল ভৱিষ্যত বক্তা হৈ গ'ল একেবাৰে চিনি পাই গ'ল যে তুমিতো পাৰ্বতী হয় সেই দক্ষ পুত্ৰী ইয়ালৈ কিয় আহিলা ভগৱান শিৱক কিয় এৰি আহিলা তেওঁ লাজ পালে আহি ভগৱান শিৱক ক'লে যে সঁচাকৈ তেওঁতো সঁচাকৈয়ে বিষ্ণুদেৱ হয় আপুনি ঠিকেই প্ৰণাম কৰি আছিলে তেতিয়া শিৱই ক'লে যে কৰি দিলা কাম লৈ ল'লা পৰীক্ষা হাঁহিব ধৰিলে তলমূৰ কৰি ল'লে
সেইদিনাৰ পৰা ভগৱান শিৱই ক'লে যে তুমি মোৰ কোনো কামৰ নাথাকিলা, কাৰণ তুমি মোৰ মাৰ ৰূপ ধাৰণ কৰিলা। ডাঙৰ ককায়েকৰ পত্নী মাতাৰ তুল্য হয়। তুমি মোৰ মাৰ ৰূপ ধাৰণ কৰিছা, তুমি মোৰ পত্নীৰ ৰূপত আৰু নাই থকা। তেন্তে পুণ্যাত্মাসকল আমি এনেকৈ কালৰ বশত আছো। এতিয়া এই পাৰ্বতীয়ে ভাবিলে যে তেওঁ জেদত দৃঢ় হয়। এতিয়া এওঁ মুখেৰেতো নকৈ, কথা বতৰাও বন্ধ কৰি দিলে। কিছুদিন থাকিলে তেওঁৰ লগতে, কিন্তু তেওঁ কথা পতা নাই, মুখ ঘূৰাই বহি থাকে। পাৰ্বতীয়ে ভাবিলে যে ইয়াতো নৰক হৈ গ'ল, ঘৰ হৈ নাথাকিল। তেতিয়া পাৰ্বতীয়েতো একোৱে দেখা নাপায়, কেৱল দুখহে দেখা পায় মাকৰ ঘৰত। তেওঁ ভাবিলে যে মাৰ ঘৰলৈকে কিছুদিনৰ বাবে যাওঁ, এওঁৰ বুদ্ধি ঠিকনালৈ আহিব। এতিয়া তেওঁ আহি গ'ল ৰজা দক্ষৰ ঘৰত, নিজৰ পিতৃৰ ঘৰত। ইফালে ৰজা দক্ষৰ ঘৰত এক যজ্ঞ চলি আছিলে, ধাৰ্মিক অনুষ্ঠান হৈ আছিলে। আৰু ধাৰ্মিক অনুষ্ঠানৰ এয়া নিয়ম আছিল যে ব্ৰাহ্মণসকলৰ বনোৱা ঋষিসকলৰ যেতিয়া ৰজা অথবা কোনোবাই অনুষ্ঠান কৰে, তেতিয়া সকলো যিয়ে কওক আত্মীয়সকলক অৱশ্যে আমন্ত্ৰিত কৰা হয়। তেতিয়া ৰজা দক্ষই নিজৰ সকলো জোঁৱায়েকক আমন্ত্ৰিত কৰিছিলে। কিন্তু শিৱক আৰু পাৰ্বতীক অৰ্থাৎ সেই শক্তিক আমন্ত্ৰিত কৰা নাছিলে, নিজৰ পুত্ৰীক। কাৰণ কি আছিলে যে ভগৱান শিৱৰ লগত তেওঁ গিৰিজাই নিজৰ ইচ্ছাৰে বিবাহ কৰিছিলে। ৰজা দক্ষ এই বিবাহৰ পক্ষত নাছিলে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম ভিপি সিং। ছাৰ, ক'ৰ পৰা আহিছে আপুনি? মই জাগিৰপুৰ লুধিয়ানাৰ বাসিন্দা হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই আগতে বজৰংবলীৰ পূজা কৰিছিলোঁ। কেইদিনমান বজৰংবলীৰ পূজা কৰি কৰি তেওঁক এৰি আকৌ শংকৰ ভগৱানৰ পূজা কৰাত লাগিছিলোঁ। আকৌ শংকৰ ভগৱানৰ পূজা কৰি কৰি মই অমৰনাথলৈকে গ'লোঁ। অমৰনাথো গৈ আহিলোঁ শংকৰ ভগৱানৰ। সেইদিনাই মই সিদ্ধান্ত ল'লোঁ যে যিদিনাই মই মৰিম, শংকৰ ভগৱানৰ শৰণত মই অমৰনাথ গৈহে মৰিম। সকলোকে পূজা কৰিছিলোঁ, কিন্তু পূজা কৰি কৰি মই এইটো স্থান পালোঁ যে দিনে প্ৰতিদিনে মোৰ শৰীৰটো বেয়া হ'বলৈ ধৰিলে আৰু সকলোবোৰ শেষ হ'বলৈ ধৰিলে। এবাৰ কি হ'ল যে এবাৰ মই বেমাৰত পৰিলোঁ। তেতিয়া বেমাৰত কেনেকৈ পৰিলোঁ? মোৰ হাইড্ৰষ্টিলৰ অপাৰেশ্যন হৈছিলে। হাইড্ৰষ্টিলৰ অপাৰেশ্যন ঠিক হ'ল, এদিন মোৰ জ্বৰ হ'ল, তাৰ দ্বিতীয় দিনা একেবাৰে চেল ডাউন হৈ গ'ল। চেল ডাউন ইমানেই হৈ গ'ল 1 লাখ বাছিল। 1 লাখৰ পাছত মোক পানী দিয়া হ'ল। পানী দিয়াৰ পাছত মোৰ দিনে প্ৰতিদিনে চেল ডাউন হ'ব ধৰিল আৰু শেষত মোৰ 4000 চেলহে বাছিল। 4000 চেলৰ ভিতৰত ডক্টৰে কৈছে 4000 চেলত কোনো জীয়াই নাথাকে। ছাৰ, আপুনি দেৱী দেৱতাসকলৰ পূজা কৰিছিলে, ভগৱান শিৱৰ ওপৰত আপোনাৰ দৃঢ় আস্থা আছিলে। গতিকে ছাৰ, সেই পূজা এৰি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? মই আগতে ল'ৰা ছোৱালীক পঢ়াইছিলোঁ। গতিকে মোৰ ওচৰত এজন ভগত আহিছিলে, দুৰ্গেশ দাস নাম আছিলে। তেওঁ মোক ক'লে যে আপুনি মোৰ ছোৱালীজনীক পঢ়াওক। মই ক'লোঁ মোৰ লগত সময় নাই। তেতিয়া তেওঁ ক'লে 10 বজাত ৰাতি পঢ়াওক। মই ক'লোঁ সময়ে নাই, 10 বজাত মই ডিউটিৰ পৰা আহোঁহে। তেতিয়া ক'লে কিমান পইচা ল'ব? মই ক'লোঁ যে যিমানেই পইচা নিদিয়ক কিয় নোৱাৰিম পঢ়াব। তেতিয়া ক'লে যে মই আপোনাক 5000 টকা টিউশ্যন ফিজ দিম, পঢ়াবনে মোৰ ছোৱালীজনীক? তেতিয়া ক'লোঁ যে 5000 বাদ দিয়া, 50000 টকা দিলেও মই তোমাৰ ছোৱালীজনীক নপঢ়াওঁ। দ্বিতীয় দিনাখন যেতিয়া ডিউটিৰ পৰা মই আহিলোঁ, 2-3জন তাত যি বহি আছিলে তাতে তেওঁৰো ছোৱালীজনী আহি গ'ল। মই ক'লোঁ যে ছোৱালীজনীকতো মই প্ৰথমেই কৈছিলোঁ নপঢ়াওঁ বুলি, তেন্তে ছোৱালীজনী আহিল কিয়? মই মোৰ মানুহজনীক, মোৰ ৱাইফক বহুত ধমক দিলোঁ আৰু ক'লোঁ যে এই ছোৱালীজনী আমাৰ ঘৰত আহিব নালাগে। ল'ৰা ছোৱালী মই নপঢ়াওঁ, পঢ়াই মোৰ ইচ্ছা নোহোৱা হৈ গৈছে, গতিকে মই কাকোৱে নপঢ়াওঁ। গতিকে সেইদিনাখনতো মই সেই ছোৱালীজনীক খেদি দিলোঁ। দ্বিতীয় দিনাখন আকৌ আহি গ'ল সেই ছোৱালীজনী। মই ক'লোঁ যে আজি এই ছোৱালীজনী কিয় আহিছে? তেতিয়া ক'লে যে তাইৰ দেউতাক গেটত আছে। মই ক'লোঁ যে খবৰদাৰ,
তাইৰ বাপেকক ভিতৰলৈ আহিব নিদিবা যদি তাইৰ দেউতাক ভিতৰলৈ আহি যায় সকলোকে ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিম তেতিয়া তেওঁ সেই ছোৱালীজনীক ক'লে যে ছুটি হৈ গ'ল যোৱা হৈ গ'ল ক্লাছ শেষ সেই ছোৱালীজনী গ'ল আৰু তাই এখন কিতাপ লৈ আহিলে মই সুধিলোঁ যে এতিয়া তুমি কি কৰিবলৈ আহিছা ছুটি হৈ গ'ল যেতিয়া তুমি আকৌ কিয় আহিছা তাই কয় এই কিতাপখন লওক মই ক'লোঁ যে ধেত তেৰি এই কিতাপ দিবলৈ আহিছে মূৰতে মই মাৰিছোঁ মই ক'লোঁ যে মই যি কিতাপ পঢ়োঁ পজিটিভিটিৰ কিতাপহে পঢ়োঁ বেলেগ কিতাপটো নপঢ়োঁৱেই তাত ৰাখি দিয়া এইবোৰ কিতাপ লৈনো মই কি কৰিম তাৰপিছত ক'লে সেই ছোৱালীজনীটো গুচি গ'ল সেই কিতাপখনত মই এইটো দেখিলোঁ জ্ঞান গংগা লিখি থোৱা আছিলে মই মনতে ভাবিলোঁ যে জ্ঞান গংগা লিখাৰ কাৰণটো কি হ'ব পাৰে ইয়াৰ অৰ্থ হৈছে যে ইয়াত যি জ্ঞান আছে সেয়া গংগাৰ দৰে পবিত্ৰ হ'ব দ্বিতীয় কথাটো কিতাপখন যেতিয়া এট্ৰেক্টিভ হৈ গ'ল মই সেইখন খুলি চালোঁ তেতিয়া তাত দেখিলোঁ যে তাত লিখা আছিলে কবিৰ চাহেবদেৱ পুনৰ মই মূৰত হাতেৰে মাৰিলোঁ মই ক'লোঁ যে হৈ গ'ল সৰ্বনাশ এই কবিৰদেৱেতো বাণীবোৰ উল্টাকৈ কয় ঠিক আছে মই মনতে ভাবিলোঁ যে যদি উল্টাকৈ বাণীবোৰ কয় গতিকে মই কিতাপখন উল্টাকৈ পঢ়ি চাওঁ যেতিয়া এবাৰ কিতাপখন পঢ়িলোঁ পঢ়ি 12 বাজি গ'ল প্ৰথম ষ্টৰী পঢ়িলোঁ ভক্তৰ মানে যি তাত অনুভৱ লিখা থাকে সেয়া মই পঢ়িলোঁ তাৰপাছত দ্বিতীয় অনুভৱ পঢ়িলোঁ তেতিয়া 1 বাজিল তাৰপাছত মই কিতাপ বন্ধ কৰিলোঁ আৰু শুই গ'লোঁ দ্বিতীয় দিনা মই ৰাতিপুৱাই ছুটি লৈ আহিলোঁ খানা খাই লৈ ল'ৰা ছোৱালীক মই একো নপঢ়ালোঁ মই কিতাপ পঢ়িবলৈ লাগিলোঁ কিতাপখন মই ওলোটাকৈ পঢ়িছিলোঁ চিধা পঢ়া নাছিলোঁ ওলোটাকৈ পঢ়িছিলোঁ তাৰপাছত কিতাপ পঢ়াৰ পাছত মোৰ এনেকুৱা হ'বলৈ আৰম্ভ হ'ল ভিতৰি মই চট ফটাবলৈ ধৰিলোঁ পিছত যোনে মোক কিতাপখন দিছিলে তাৰ মই কলাৰত ধৰি ল'লোঁ এনেকৈ মই ক'লোঁ যে মই তোক শেষ কৰি দিম তোক থাকিবলৈ নিদিওঁ দুজন মানুহে অধীনত থাকিব পাৰিব হয়তো তই নহ'লে মই ক'লে যে আচলতে কথাটো কি মই ক'লোঁ যে এই আশ্ৰমখন য'ত আছে মোক তালৈ লৈ যা নহ'লে 2 দিনৰ ভিতৰত মই তোক শেষ কৰি পেলাম তেখেতে ক'লে যে এজন ল'ৰাক পঠিয়ালে ইমান সৰু ল'ৰা আছিলে তাক ক'লে যে এওঁৰ লগত গুচি যা সেই ল'ৰাটোৰ মই কলাৰত ধৰিলোঁ মই ক'লোঁ যদি মোক আশ্ৰমলৈকে তই লৈ যাওঁ তেনেহ'লে ঠিকে আছে নহ'লে কিন্তু মই কেৰাতে জানো তোক মই ইয়াতে শেষ কৰি দিম ক'লে মই পোৱাই দিম যেতিয়া তালৈকে গ'লোঁ তাৰ সৌন্দৰ্যতা দেখিলোঁ সতলোক আশ্ৰম বৰবালাৰ আজিলৈকেতো মই এনেকুৱা সৌন্দৰ্যতা মোৰ জীৱনত মই ক'তোৱে দেখা নাই তাৰ যি মান সন্মান ইজ্জত খোৱা পিন্ধাৰ ঢং উঠা বহাৰ ঢং থকাৰ ঢং আজিলৈকে না মোৰ ঘৰত দেখিছোঁ না মোৰ শহুৰৰ ঘৰত দেখিছোঁ ক'তোৱে দেখা নাই তাতে নাম দান লৈ মই উভতি আকৌ গুচি আহিলোঁ যেতিয়া উভতি আহিলোঁ মোৰ লগত এটা ল'ৰাও গৈছিলে সৰু ল'ৰা আছিলে সেই ল'ৰাটোও মোৰ লগত গুচি আহিলে সেই ল'ৰাটোৱে ক'বলৈ ধৰিলে তাত দেখোন হালোৱা খাবলৈ পাওঁ পুৰি খাবলৈ পাওঁ চাউলো খাবলৈ পাওঁ ক্ষীৰো খাবলৈ পাওঁ ইমান 10 দিনৰ ভিতৰত সেই ল'ৰাটোৱে ইমান মটিভেশ্যন আমাৰ ভিতৰত ভৰাই দিলে আমাৰ সম্পূৰ্ণ পৰিয়ালে গৈ তাত নামদান লৈ ল'লে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে 12/6/2014ত মই নামদান লৈছিলোঁ ছাৰ মই জানিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ কোনবোৰ কথাত প্ৰভাৱিত হ'ল আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানৰ পৰা প্ৰভাৱিত হ'লনে নে তেওঁৰ আশ্ৰমৰ সুবিধাবোৰৰ পৰা নহয় মই যিখন কিতাপ পঢ়িছিলোঁ তাত যি ভক্তসকলে লিখিছিলে আমাৰ এইটো লাভ হ'ল সেইটো লাভ হ'ল মই সৰুৰ পৰা এইটোৱে বিচাৰি আছিলোঁ যে কোনটো এনেকুৱা বস্তু আছে কোনটো এনেকুৱা মন্ত্ৰ আছে যাৰ পৰা ইমান লাভ হৈ আছে মইতো সেই বস্তুটোৰ সন্ধানত আছিলোঁ ছাৰ আপুনি পুস্তকৰ মাধ্যমেৰে ভক্তসকলৰ অভিজ্ঞতাৰ কথা জানিলে গতিকে ছাৰ মই জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে ছাৰ মোৰতো বহুত অভিজ্ঞতা আছে মোৰতো দিন প্ৰতিদিনৰ অভিজ্ঞতা আছে যেতিয়া মই নাম দান লৈ আহিছিলোঁ সেই সময়ত মোৰ ব্যৱসায় চব বন্ধ হৈ আছিলে মই পৰমাত্মাক নিবেদন জনাইছিলোঁ যে হে পৰমাত্মা এই পৃথিৱীত আমাৰ সমান গৰীব মানুহ আজিলৈকে না কোনো জন্ম হৈছে আৰু কোনো নহয়ও মই 15 দিনলৈকে ৰুটি নাখাইছিলোঁ পিঁয়াজ সিজাই খাইছিলোঁ আলু সিজাই খাইছিলোঁ কিন্তু আপুনি কৈছিলে যে আপুনি ল'ৰা ছোৱালীক পঢ়ায় মই পঢ়াইছিলোঁ পইচাও আহিছিল কিন্তু সিমানখিনি পইচা আমাৰ ঘৰলৈকে অহা নাছিলে কেতিয়াবা এজন ডাক্তৰক দিবলগীয়া হয় কেতিয়াবা আনজন ডাক্তৰক দিবলগীয়া হয় যিয়ে পইচা আহিছিলে সেই পইচা ঘৰলৈ অহাৰ আগতে ডক্তৰৰ ওচৰলৈ যাবলৈ এষ্টিমেট ৰেডি হৈ গৈছিল তেন্তে কি লাভ পালে ছাৰ এইটো লাভ হ'ল পোনপ্ৰথমে মোৰ হাইড্ৰচিলৰ অপাৰেশ্যন হৈছিল হাইড্ৰচিল অপাৰেশ্যনৰ পাছত মোৰ 1 মাহলৈকে চিলাই কটা নাছিলে দ্বিতীয় কথাটো হ'ল যে চিলাই যেতিয়া ভালদৰে হৈছিল তাৰ পাছত মই বেমাৰত পৰিলোঁ আৰু মোৰ শৰীৰৰ চেল ডাউন হৈ গৈছিল
চেল ইমানলৈকে ডাউন হৈ গৈছিল এইখন হস্পিটেলতে লুধিয়ানা কেঞ্চাৰ হস্পিটেলতে মোৰ চেল ডাউন হৈছিলে ডাক্তৰেও কৈ দিছিলে যে ৰাতিপুৱালৈকে মানুহজন মৰি থাকিব যেতিয়া ডক্তৰে কৈ দিলে ৰাতিপুৱালৈকে এইজন মানুহ মৰি থাকিব তেতিয়া মোৰ মানুহজনীয়ে কন্দা কটা আৰম্ভ কৰি দিলে মোৰ চেলৰ সংখ্যা 4000 হৈ পৰিছিল আৰু আমি 5জন ভাই ককাই সেই 5জনৰ 4জন মৰি গৈছে মই এজনে আছিলোঁ যি জীয়াই আছোঁ মই এইটোৱে ভাবি আছিলোঁ যে এতিয়া মোৰ নম্বৰো লাগি গ'ল তেতিয়া মই গুৰুদেৱক ফোন কৰিছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক ফোন কৰিছিলোঁ তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে যাৰ ওপৰত আপোনাৰ বিশ্বাস আছে যোনে আপোনাক সহায় কৰিব পাৰে তেওঁক প্ৰথমে ফোন কৰি লওক 1 ঘণ্টালৈকে মই সকলোকে ফোন কৰিলোঁ ফোনত কোনেও মোক উত্তৰ নিদিলে বৰঞ্চ ফোনহে অফ কৰি দিলে আকৌ সন্ত ৰামপাল মোৰ গুৰুদেৱে ক'লে যে পুত্ৰ এতিয়া তুমি নমৰা যেতিয়া মোক ক'লে যে পুত্ৰ তুমি নমৰা বুলি তেতিয়া মোৰ শ্ৰীমতীয়ে কন্দা বন্ধ কৰি দিলে তাৰ পাছত মই এতিয়ালৈকে এইটো গম নাপালোঁ যে কি হ'ল এইখিনি মই জানো যে 1 বজাত ৰাতি এজন মানুহ আহিছিল আৰু তেওঁ চিৰিন জানিছিল এটা আৰু ইয়াত লগাই দিছিলে ৰাতিপুৱা হওঁতে ডাক্তৰ পোনপ্ৰথমে মোৰ ওচৰলৈ আহিছিল আৰু ক'লে যে এই মানুহজন জীয়াই কেনেকৈ আছে তেতিয়া ক'লে যে জীয়াই আছে এতিয়া দেখোন ভালেই যেন লাগিছে কৈছে যে ৰাতিপুৱালৈকেতো এওঁ মৰিব লাগিছিলে এখেতৰ ৰিপৰ্ট আনা যেতিয়া আকৌ ৰিপৰ্ট অনালে তেতিয়া তাতে মোৰ 16000 চেল দেখুৱাইছিলে ডাক্তৰে ক'লে মোৰ পত্নী মোৰ মানুহজনীক ক'লে যে এইফালে আহক আৰু মাতিনি সুধিলে যে আপুনি কোন দেৱী দেৱতাৰ পূজা কৰে তেখেতে ক'লে যে মই সন্ত ৰামপালদেৱক পূজা কৰোঁ মানুহ তেখেত আমাৰ গুৰু হয় তেওঁৱে দিয়াখিনিকে আমি পূজা কৰোঁ তেতিয়া ক'লে যে তেখেত এই কাৰণেহে বাচি আছে নহ'লে কিন্তু তেখেত নাবাচিলেহেঁতেন যেতিয়া ইমানখিনি কথা ক'লে মোৰ চকুলে চকুপানী আহিব ধৰিলে আৰু মই ভাবিলোঁ যে পৰমাত্মাৰ দয়াত মই বাচি গ'লোঁ আকৌ দ্বিতীয় পইণ্ট এইটো যে এখন গাড়ীৰ শ্ব'ৰুমত মই চকীদাৰী কৰিছিলোঁ চকীদাৰী কৰোঁতে কি হৈছিল এদিন মই বৰষুণৰ দিনত অকলেই ডিউটি কৰি আছিলোঁ চকীদাৰৰ আৰু তাত কোনো আন মানুহ নাছিলে ৰাতি বৰষুণ পৰি আছিল ৰাতিপুৱা 7:30 6:30 মান বজাৰ ভিতৰত জুই লাগি গ'ল জুই কেনেকৈ লাগিল ময়ো গম নাপালোঁ কাৰণ সেই দৰ্জাখন বন্ধ আছিল কোনো অহা নাছিল কোনো যোৱা নাছিল জুই লাগি গ'ল জুই লগাৰ বাবে কোটি টকাৰ সম্পত্তি জ্বলি ছাই হৈ গ'ল ৰাতিপুৱা যেতিয়া মিডিয়াৰ মানুহ আহিল পুলিচৰ মানুহ আহিল তেতিয়া পুলিচে কৈ আছিলে যে ই নিজেই জুই লগাইছে কাৰণ ইয়াততো কোনো অহাই নাছিলে নহ'লে জুই কোনেনো লগাব সকলোৱে সুধিছে তুমি জুই লগাইছা কেনেকৈ লগাইছিলা মই ক'লোঁ যে মই জুই লগোৱা নাই কেনেকৈ জুই লাগিলে সেইটোও মই নাজানো তেতিয়া মানুহে কৈ আছিলে যে এজন মানুহ অকলে আছে জুই লাগিছে কেনেকৈ লাগিছে সি নাজানে ইয়াৰ অৰ্থ ইয়ে হয় ইয়াকো জুইতে পেলাই দিয়া 1 কোটি টকা জ্বলি গ'ল একো ক্ষতি হোৱা নাই ই মৰিলেও একো ক্ষতি নহয় সকলো একমত হৈ গ'ল আৰু চাৰিওফালৰ পৰা মোক কোনোবাই কিবা ক'বলৈ ধৰিলে মই ক'লোঁ যে আমাৰ আশ্ৰমত সন্ত ৰামপালদেৱ মহাৰাজ মালিকৰ ওচৰত মই ফোন লগালোঁ তাৰ পৰা মোলৈ ৰিপ্লাই আহিল যে পুত্ৰ জুই লাগিল কোনো কথা নাই নপলাবা তাতেই থাকিবা আৰু তুমি এইটো কাম কৰা মই ক'লোঁ যে মোক মানুহে ইয়াত জিতি ক'বলৈ ধৰিছে যে এওঁক জুইত পেলাই দিয়া এইটো কৰি দিয়া সেইটো কৰি দিয়া ক'লে যে তুমি নপলাবা তুমি নিজৰ মন্ত্ৰ মাতি থাকা যেতিয়াই মই মোৰ মন্ত্ৰ আৰম্ভ কৰিলোঁ মানুহ তাৰ পৰা আঁতৰিব ধৰিলে গধূলিলৈকে আঁতৰা নাছিল গধূলি সকলোৱে নিজৰ ডিউটিৰ পৰা গৈ আছিলে সেই সময়ত এজন ল'ৰাক মই ধৰি ল'লোঁ মই ক'লোঁ ৰাতিপুৱাৰ পৰা মানুহে কৈ আছিলে যে ইয়াক মাৰি পেলোৱা এইটো কৰা সেইটো কৰা এতিয়া মোক কিয় সোধা নাই যে জুই লাগিল কেনেকৈ এজন ল'ৰাই মোক ক'লে যে এতিয়া তোমাক কোনেও নুসুধে জুই কেনেকৈ লাগিল মই ক'লোঁ ইয়াৰ কাৰণ কোৱা কিয় মোক নুসুধে কেনেকৈ নুসুধিব ক'লে যে সকলো 12-14টা কোঠা আছিল সকলো বন্ধ আছিল এতিয়া এইটো নাজানো যে যিটো কোঠাত জুই লাগিছিলে তাৰ কেমেৰাটো কেনেকৈ অন হৈ গ'ল সেই কেমেৰাটোৱে কৈ দিলে যে বৰষুণৰ কাৰণে পানী টপ 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 পৰি আছিল আৰু তাৰ কাৰণে শ্বৰ্ট চাৰ্কিট হৈ গৈছিলে আৰু শ্বৰ্ট চাৰ্কিটৰ কাৰণে জুই লাগি গ'ল আৰু সেই কাৰণে জ্বলি গ'ল আৰু তাৰ পাছত মোক আকৌ কোনেও একো সোধা নাই তৃতীয় লাভ মোৰ পত্নীৰ বুকুত বিষ হৈছিলে তেওঁ আল্ট্ৰাছাউণ্ডো কৰাইছিলে তেতিয়া কৈছিলে যে তেওঁৰ পাথৰ হৈছে মই ক'লোঁ যে তেওঁৰ কি পাথৰ হৈছে ঠিক আছে আমাৰ ওচৰ পাজৰৰ 3-4জন মানুহকো পাথৰ থকা বুলি সেই ডক্টৰজনে কৈছিলে আৰু সকলোৰে অপাৰেশ্যন হৈছিলে তেতিয়া মই ক'লোঁ যে নহয় মই সন্ত ৰামপালদেৱক মানু
তেওঁ গুৰু হয়, তেওঁ যি কয় সেইটোকে কৰিম। মই ফোন লগাই ক'লোঁ যে হে মালিক, নাতো মোৰ লগত পইচা আছে, না মই এওঁৰ ট্ৰিটমেণ্ট কৰাব পাৰিম। এইজন সন্তান আপোনাৰ হয়, আপুনিয়ে জানে, মোৰ কামটো কেৱল ভক্তি কৰাৰহে। মই মোৰ পত্নীক ক'লোঁ যে মোক 2 দিনৰ সময় দিয়া। 2 দিনৰ পাছত আমাৰ যি ৰিজাল্ট আহে, গুৰুদেৱে আমাক যেনেকৈ কয় আমি তেনেকৈ কাম কৰিম। গুৰুদেৱক ফোন কৰিলোঁ, গুৰুদেৱে আমাক ৰিপ্লাইত ক'লে যে পুত্ৰ, যিজন ডক্টৰৰ তাত যোৱা বুলি কৈছিলা আৰু পেটত পাথৰ থকা বুলি কৈছিলা, তালৈ আকৌ এবাৰ গৈ তুমি চেক কৰোৱা। দ্বিতীয় দিনা যেতিয়া 2 দিনৰ পাছত যেতিয়া মই চেক কৰাব গ'লোঁ, আমি লগতে গৈছিলোঁ, যেতিয়া মোৰ সন্মুখত চেক কৰালে তেতিয়া পাথৰ নাছিলেই। এই চমৎকাৰ হৈছে আমাৰ লগত। তৃতীয় কথা, মই মোৰ ঘৰত যেতিয়া বৰষুণ হৈছিলে, 4ৰ্থ পইণ্ট কৈ আছোঁ, যেতিয়া বৰষুণ দিছিলে চাৰিওফালৰ পৰা পানী সোমাইছিলে, ঘৰত ইমান পানী হৈ গৈছিলে, দিনটো আমি পানী এনেদৰে সিঁচি আছিলোঁ। মই এবাৰ আবেদন জনালোঁ যে হে মালিক, আমাৰতো থাকিবলৈও ঠাই শৰণ নাই। সেই 2 মাহৰ ভিতৰতে লিণ্টাৰ পৰা হ'ল ঘৰ হৈ গ'ল। তৃতীয় কথা, যেতিয়া গৰমৰ দিন আহিছিলে, আনৰ ঘৰৰ পৰা আমি বৰফ খুজিছিলোঁ। এদিন মোৰ ছোৱালীয়ে খুজিবলৈ গ'ল যে ভাই, আমি পানী খাম বুলি ভাবিছিলোঁ, অলপ বৰফ দি দিয়ক। সেই ল'ৰাজনে পাছত কি ক'লে, আজি কাৰেণ্ট আছিল জানো, এনেকৈ ক'লে। তাৰ কিছুদিনৰ পাছতে মই মোৰ ঘৰত এটা ফ্ৰিজ লৈ আহিলোঁ। আকৌ গুৰুদেৱৰ সৎসংগ আহিছিলে সাধনা চেনেলত, সন্ত ৰামপালদেৱৰ সৎসংগ আহিছিলে সাধনা চেনেলত। এদিন সৎসংগ নাচালে মোৰ অশান্তি লাগিছিল। যেতিয়া মই কাৰোবাৰ ঘৰত গৈছিলোঁ চাবলৈ সময়ত, তেতিয়া কৈছিলে আমাৰতো চিৰিয়েলৰ লোকচান হৈ যাব, আমাৰ চিৰিয়েলৰ লোকচান হ'ব। তেতিয়া মই আকৌ পৰমাত্মাক ক'লোঁ, যিজনে আজিলৈকে 30 বছৰৰ ভিতৰলৈকে এটা জুনজুনা কিনা নাই, আজি 32 ইঞ্চৰ মই LED কিনি চাই আছোঁ। চতুৰ্থ কথা, যেতিয়া মই অলপ যি পইচা মই উপাৰ্জন কৰিছিলোঁ, মোৰ সন্তানৰ এটা সৰু ল'ৰা আছে 10 বছৰৰ, তাৰ সৰুৰ পৰাই গোটেই শৰীৰ যি হয় হাতীৰ ছালৰ দৰে আছিল। তাক বাহিৰৰ ল'ৰা ছোৱালীয়ে এনেদৰে কয় যে হাতীৰ ছাল আহি গ'ল, হাতীৰ ছাল আহি গ'ল, তাৰ শৰীৰ এনেদৰে ফাটি যায় গোটেই শৰীৰ। তেতিয়া মই ক'লোঁ ল'ৰাটোক যে পুত্ৰ, আশ্ৰমলৈ যাম আমি, গুৰুদেৱে আশীৰ্বাদ দি আছে। ল'ৰাটোৱে ক'লে, গুৰুদেৱ মোৰ শৰীৰটো চাই লওক। গুৰুদেৱে সম্পূৰ্ণ শৰীৰ চালে, য'ত নেকি মোৰ সন্তানৰ বেমাৰ জন্মৰ পৰাই আছিল, 3 বছৰ বয়সৰ পৰাই আছিল, নিমুনিয়া হৈছিল, আৰু ডক্টৰে কৈছিলে যে ইয়াৰ নিমুনিয়া কেতিয়াও ভাল নহয়, এই বেমাৰ কেতিয়াও নাযায়। PMCH পাটনা, বিহাৰৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ হস্পিটেল, PMCHৰ ডক্টৰেও তাৰ চিকিৎসা কৰিব নোৱাৰিলে। লুধিয়ানাৰ ডেৰেচিৰ হস্পিটেল, সেইখনেও ঠিক কৰিব নোৱাৰিলে। ডাঙৰ ডাক্তৰক দেখুৱালোঁ, কিন্তু নহ'ল। তেতিয়া গুৰুদেৱে এটা কথাই ক'লে যে পুত্ৰ, যোৱা, ভক্তি কৰা, পৰমাত্মাই দয়া কৰিব। আপোনালোকে বিশ্বাস কৰক, 20 দিনৰ ভিতৰত মোৰ সন্তানৰ শৰীৰ ঠিক হৈ গ'ল, বিনা ঔষধেৰে। এইটো আমাৰ লাভ হৈছিলে। আৰু আজি পৰমাত্মাৰ দয়া, গুৰুদেৱৰ, সন্ত ৰামপালদেৱৰ দয়াৰ বাবে ঘৰত সুখ আৰু শান্তি আছে। ছাৰ, আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰে? ভগতসকলক, ভগত সমাজকতো মই প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে যিকোনো প্ৰকাৰৰ কোনো ভগত ভাইৰ যিকোনো বেমাৰ হওক, আমাৰ গুৰুদেৱে কয় যে কেঞ্চাৰ হওক বা কেঞ্চাৰৰ দেউতাকেই হওক, ভক্তি কৰা, কেঞ্চাৰৰ দেউতাকো পলাই যাব। যিয়ে বেমাৰ নহওক, এতিয়াতো লাখটা প্ৰমাণ পালোঁ, যিমান চুগাৰৰ বেমাৰ আজিলৈকে হৈছে কোনো ডক্টৰে ঠিক কৰিব নোৱাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদেৰে, মন্ত্ৰৰেহে গোটেই বেমাৰ পলাই যায়। ছাৰ, থেংক ইউ ভেৰি মাছ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।